Hello everyone, welcome to the channel. So আজি এই ভিডিওটোত মই তোমালোকক ক্লাস 11 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 টো কৰাই আছিলো ট্ৰিগোনোমেট্ৰিক ফাংচন। এই চেপ্টাৰটো আজি এক্সাৰসাইজ 3.3 লৈকে গোটেইখিনি বস্তু কৰাই দিম। বহুত কিছুমান নতুন ফৰ্মুলাও এই ভিডিওটোত আহিব। গোটেই ভিডিওটো কমপ্লিট চোৱা আৰু ফৰ্মুলাবোৰ যিমান পাৰি লিখি ৰাখিব ট্ৰাই কৰিবা। আৰু যোনে লাষ্টৰ দুটা ক্লাছৰ ভিডিও চোৱা নাই হেকেটা চাই লোৱা আগত ডেসক্ৰিপচনত লিংক আছে। তাৰপিছত এটো ভিডিও চাবা পুৰা ভালকে বস্তুবোৰ ক্লিয়াৰ হৈ যাব। আজিৰ ভিডিওটোত আপ টু 3.3 লৈকে আমি ডিসকাস কৰিম। আৰু যদি কোনোবাই ফাৰ্স্ট টাইম চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া। সো লাষ্ট ক্লাছত আমি ASTC ৰুলটোৰ বিষয়ে পঢ়িছিলো। ASTC কোনটো কোৱাড্ৰেন্টত কোনটো বস্তু পজিটিভ হয়। ইয়াত অল, ইয়াত সাইন, ইয়াত টেন আৰু ইয়াত কস। যদি ভালকে ডিটেইলছত জানিব বিচাৰা ডেসক্ৰিপচনত লিংক আছে। লাষ্টৰ ভিডিওটো চাই লোৱা, লাষ্টৰ ক্লাছ কেটা চাই লোৱা, তেতিয়া এইখিনি বস্তু ভালকে বুজিবা। আজি নতুন বস্তু এটা বুজাম। মই যদি কওঁ cos 90 ডিগ্ৰী মাইনাস থিটা, ঠিক আছে, ঠিক তেনেকে sin 90 ডিগ্ৰী মাইনাস থিটা। একদম সহজৰ পৰা বুজাই যাম। cos 90 ডিগ্ৰী প্লাস থিটা, sin 90 ডিগ্ৰী প্লাস থিটা। এইবিলাক বস্তু কেনেকে উলিয়ায় আমি এটা বস্তু হেতু জানিব লাগিব। হেতু কেনেকে উলিয়ায় এটা চাবা। cos 90 ডিগ্ৰী মাইনাস থিটা, ঠিক আছে, আৰু কেইটামান লিখি লৈছো। cos 180 ডিগ্ৰী মাইনাস থিটা, sin 180 মাইনাস থিটা, cos 180 প্লাস থিটা। এইবিলাক কেনেকে উলিয়াই চাবা। যেতিয়া তুমি cos বা sin, ফাৰ্স্ট cos আৰু sin ৰ কাৰণে কৈছো। cos বা sin আছে ধৰা, ইয়াত 90 আছে, 270 আছে, বা তেনেকে মানে 9 আছে। এটো চোৱা 9, এটো 227, মানে এইবিলাক কি হয়? অড নাম্বাৰ, অযুগ্ম সংখ্যা, হয়নে? ঠিক তেনেকে ধৰা sin 90 আছে, 270 আছে, ঠিক আছে। এই সাইনটো বাদ দিয়া, প্লাস মাইনাস এইবিলাক কি আছে বাদ দিয়া, জাস্ট এইটো চাবা। এইটো বস্তু এইখিনি চিনটো কি হ'ব সেইটো আমি পিছত ডিসাইড কৰিম, বাট এইখিনি চোৱা, ঠিক আছে। যেতিয়া তুমি 90 270 এইবিলাক দেখা তেতিয়া উল্টা হৈ যাব, মানে কসৰ কাৰণে সাইন আহি যাব। কি চিন আহিব সেইটো এতিয়া আমি চোৱা নাই। ঠিক তেনেকে ইয়াত সাইন আছে, 90 আছে, সো সাইনটো উল্টা হৈ কি হ'ব? cos। বুজি পালা? ঠিক তেনেকে ইয়াত cos 90 আছে, কি হ'ব? cos টো উল্টা হৈ সাইন হৈ যাব। sin 90 আছে, সাইনটো উল্টা হৈ cos। তেনেকে কৰে। বুজি পাইছা নহয় চবে? cos। ঠিক তেনেকে cos 180, কিন্তু যদি তোমাৰ cos বা sin তাৰ লগত 180 আছে, 360 আছে, ঠিক তেনেকে সাইনৰ ধৰ 180 360 তেনেকে আছে। এইকেইটা চোৱা 18 36 এইবিলাক কি হয়? ইভেন নাম্বাৰ, মানে যুগ্ম সংখ্যা। এইবিলাক যদি ইভেন থাকে তেতিয়া cos আছে ন, cosয়ে থাকিব। মানে ইয়াত cos 180 মাইনাস থিটা আছে, এইটো cosয়ে থাকিব। ইয়াত sin 180 মাইনাস থিটা আছে, sin থাকিব। ইয়াত 180 আছে, সো ইয়াত যোনটো আছে cos সেইটো ইয়াত আহিব cos, ঠিক আছে। এনেকে আহিব। বুজি পাইছা ন? এতিয়া আমি চিন কেটা চোৱা নাই, কিন্তু এতিয়া চিন কেটা চাব লাগিব। চাবা, cos 90 মাইনাস থিটা, ASTC, cos আছে আৰু 90 মাইনাস থিটা আছে। সো 90 মাইনাস থিটা মানে এইখিনি লাগে 90 হয়, মাইনাস থিটা মানে ইয়াত আহিব। সো ইয়াত অল পজিটিভ, সব পজিটিভ হ'ব, গতিকে এইটো প্লাস এ হ'ব। ঠিক তেনেকে sin 90 মাইনাস থিটা, ইয়াত অল পজিটিভ প্লাস cos 90 প্লাস থিটা, 90 প্লাস থিটা আছে। ASTC 90 প্লাস থিটা মানে ইয়াত আহিব, এইটো কোৱাড্ৰেন্টত। এইটোত অকল কি পজিটিভ হয়? sin, ঠিক আছে। সো ইয়াত cos 90 প্লাস থিটা আছে, এইটো মাইনাস আহিব কাৰণ cos আছে। 90 প্লাস থিটা সেকেন্ড কোৱাড্ৰেন্ট, cos টো মাইনাস আহিব। ইয়াত চাবা sin 90 প্লাস থিটা, ঠিক আছে। ASTC sin 90 প্লাস থিটা, 90 প্লাস থিটা ইয়াত, আৰু ইয়াত সাইনটো পজিটিভ, গতিকে ইয়াত সাইনে আছে, গতিকে ইয়াত প্লাস চিন আহিব। ঠিক তেনেকে এইটো চোৱা cos 180 মাইনাস থিটা, ASTC 180 মাইনাস থিটা, এইখিনিলৈকে 180 হ'ব, এইখিনিলৈকে 180 মাইনাস থিটা মানে ইয়াত আহিব। ইয়াত কি পজিটিভ? অকল সাইন পজিটিভ। ইয়াত আছে cos, গতিকে এইটো মাইনাস। ইয়াত sin 180 মাইনাস থিটা, মানে 180 মাইনাস থিটা ইয়াতে আহিব, আৰু ইয়াত সাইনটো পজিটিভ হয়, গতিকে এইটো পজিটিভ। কোনোবাই যদি এইখিনি কেনেকে পজিটিভ নিগেটিভ হৈছে ভালকে বুজা নাই, লাষ্টৰ ক্লাছটো ধুনীয়াকে বুজাই দিয়া আছে। লাষ্টৰটো ডেসক্ৰিপচনত লিংকটো আছে, চাই লোৱা। যে cos 180 প্লাস থিটা, 180 প্লাস ASTC, এইখিনিলৈকে 180 হয়, প্লাস থিটা মানে ইয়াত আহিব, আৰু ইয়াত কি পজিটিভ? 10, ইয়াত আছে cos, সো এইটো মাইনাস হ'ব।
বুজি পালা তেনেকৈ কৰে আই হোপ কনচেপ্টটো তোমালোকৰ ভালকৈ ক্লিয়াৰ হৈছে মই এতিয়া তোমালোকক কেইটামান এক্সাম্পল দি দেখাই দিম চাই থাকা এতিয়া ধৰা মই ক'লোঁ সাইন 150 ডিগ্ৰী উলিয়াব লাগে ঠিক আছে কস 210 ডিগ্ৰী উলিয়াব লাগে তাৰপিছত উলিয়াব লাগে ধৰা সাইন দুটা টাইপত উলিয়াই দেখাম হে সাইন 150 কস 210 কস 210 টো এটা টাইপতে দেখাওঁ আৰু ধৰা এইকেইটা ফাৰ্ষ্ট চাই লোৱা সাইন 150 কেনেকৈ উলিয়াব পাৰি সাইন 150 মানে 180 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী হ'ল এতিয়া সাইন 180 মাইনাছ থিটা ফাৰ্ষ্ট চাবা সাইন এইখিনিতে সাইন আহিব নে কস আহিব ইয়াত 180 আছে মানে কি আছে ইভেন 18 টো ইভেন হয় সো ইয়াত সাইনটো সাইনে আহি যাব সাইন 30 এতিয়া প্লাস হ'ব নে মাইনাস হ'ব এইটো কি হ'ব চাব লাগিব এ এছ টি চি 180 মাইনাছ 30 180 মাইনাছ থিটা মানে ইয়াত আহিব সেকেন্ড কোৱাড্ৰেন্টত সাইন পজিটিভ গতিকে এইটো প্লাছে থাকিব আৰু সাইন 30 মানে তোমালোকে জানা হাফ হৈ গ'ল এতিয়া সেম কুৱেশ্যনটো আৰু এটা টাইপত উলিয়াব পাৰি চাবা সেইটো বস্তু মই তোমালোকক মানে দেখাব ট্ৰাই কৰি আছোঁ সাইন 150 এইটো উলিয়াব লাগে সাইন 150 এইটো এতিয়া এনেকৈ লিখিব পাৰি সাইন 90 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী এনেকৈও লিখিব পাৰি কোনো কথা নাই এতিয়া সাইন 90 আছে 90 270 এইবিলাক থাকিলে কি হয় উল্টা হৈ যায় কাৰণ লাইনটো অড সো সাইনৰ পৰা কি আহিব কস মানে কস কিমান আছে 60 এটা প্লাস হ'ব নে মাইনাস হ'ব সেইটো চাব লাগিব এ এছ টি চি 90 প্লাছ 60 এইখিনিলৈকে 90 প্লাছ 60 মানে ইয়াত আহিব আৰু ইয়াত সাইন পজিটিভ ইয়াত সাইনে আছে গতিকে এইটো প্লাস আহিব সো cos 60 মানে কিমান হয় হাফ দেখিলা দুইটাতে সেম ভ্যালু এইটো হাফ এইটো হাফ আৰু তোমালোকৰ কনসেপ্টটো ভালকে ক্লিয়াৰ হৈছে মই আৰু দুটামান এক্সাম্পল কৰাই দিওঁ তেতিয়া ভালকে ক্লিয়াৰ হৈ যাব cos 210 ডিগ্ৰী ধৰা সেইটো উলিয়াব লাগে দুটা টাইপত উলাই দেখাম এবাৰ 210 টো এনেকৈ লিখিব পাৰি cos 180 প্লাছ 30 210 হ'ব ঠিক তেনেকৈ এইটো cos এনেকৈ লিখিব পাৰি 270 মাইনাছ 60 এনেকৈ হ'ব এতিয়া চাবা 180 প্লাছ 30 ফাৰ্ষ্ট এইটো চোৱা 18 আছে মানে ইভেন সো এইটো cos আছে ন cosে আহি যাব cos 30 ডিগ্ৰী প্লাস মাইনাস কি হয় আমি চাম এতিয়া ঠিক তেনেকৈ এইটো চোৱা cos 210 270 মাইনাছ 60 270 আছে কি আছে এইটো অড সো কষ্ট উল্টা হৈ কি হ'ব সাইন হ'ব আৰু ইয়াত আছে 60 ডিগ্ৰী ঠিক আছে এতিয়া চাবা আমি প্লাস হয় নে মাইনাস হয় সেইটো চাম ইয়াত চোৱা 180 প্লাছ 30 এইখিনিলৈকে 180 তাৰপিছত 30 মানে ইয়াত অকল কি পজিটিভ 10 সো এইটো মাইনাস হ'ব ঠিক তেনেকৈ এইটো চোৱা 270 মাইনাছ 60 এইখিনিলৈকে 270 মাইনাছ 60 মানে এইটোতে আহিব আৰু ইয়াত অকল 10 পজিটিভ সো কছৰ কাৰণে মাইনাস মাইনাস cos 30 মানে √3/2 ঠিক তেনেকৈ sin 60 মানে √3/2 সেম ওলাল দেখিলা সেনেকৈ কৰে কুৱেশ্যনবোৰ আই হোপ পুৰা কনচেপ্টটো তোমালোকৰ ভালকৈ ক্লিয়াৰ হৈ গৈছে লাষ্টৰ দুটা ক্লাছ লাষ্টৰ দুটা এইটো এটা সো তিনিটা ক্লাছত তোমালোকৰ বহুতখিনি বস্তু ক্লিয়াৰ হৈ যাব ট্ৰিগনমেট্ৰি সো গোটেই ভিডিঅ' কেইটা একদম মিছ নকৰিবা এইটো ভিডিঅ' একদম লাষ্টলৈকে চাবা লাষ্টৰ ক্লাছ দুটা ডেছক্ৰিপশ্যনত আছে সো লাষ্টলৈকে চাই থাকা আজিৰ ভিডিঅ'টো এতিয়া তোমালোকৰ ষ্টাৰ্ট হ'ব ফৰ্মুলা একদম ইম্পৰ্টেণ্ট ফৰ্মুলাবোৰ ফৰ্মুলা কেনেকৈ মনত ৰাখে মই চব শ্বৰ্ট ট্ৰিক শিকাই যাম বাট তোমালোকে কপি উলিয়াই লোৱা আৰু চব ফৰ্মুলা 1 2 লিখি লিখি যোৱা যিমানবিলাক ফৰ্মুলা ইয়াত লিখাম ইয়াৰ বাহিৰে একো নাহে সো ইয়াত গোটেইবোৰ ফৰ্মুলা দিব তোমালোকক ট্ৰাই কৰা হ'ব ঠিক আছে সো দিছ ইজ ফৰ NCERT বুকত যি আছে চব ইয়াত দিব ট্ৰাই কৰা হ'ব গতিকে চোৱা ফাৰ্ষ্ট ফৰ্মুলাটো তোমালোকে জানিব লাগিব ফাৰ্ষ্টটো sin a plus b sin a plus b মানে sin a cos b প্লাছ cos a sin b হৈ গ'ল এইটো sin a cos b cos a আকৌ sin b হ'ল তাৰপিছত ছেকেণ্ডটো হ'ব sin a minus b এইটো হ'ব sin a cos b ইয়াত যে প্লাছ আছে সেইটো মাইনাছ কৰি দিয়া মাইনাছ cos a sin b হৈ গ'ল তেনেকৈ কৰিব লাগিব
থাৰ্ডটো হ'ব cos a plus b, এইটো ফৰ্মুলা হ'ল cos a cos b মাইনাছ sin a sin b, এইটো তাৰপিছত cos a minus b ও জানিব লাগিব, cos a minus b, এইটো ইয়াত মাইনাছ আছে ন, ইয়াত প্লাছ দি দিয়া, বাকী এজ ইট ইজ cos a cos b প্লাছ sin a sin b, এইকেইটা তোমালোকে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা পিছত লিখিবৰ কাৰণে। আৰু এটা কথা, গোটেই ফৰ্মুলাখিনি ন, ফৰ্মুলাবোৰ পঢ়া টেবুলৰ আগত ধুনীয়াকৈ টিক কৰি থৈ দিয়া, গোটেই ফৰ্মুলাবোৰ এখন কাগজত লিখি, আৰু সদায় এইবোৰ চাই চাই মনত ৰাখিবা। ত্ৰিকোণমিতিৰ ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট হয়। চ' আমি চাইন আৰু কছৰ চালোঁ, এতিয়া চাম টেনৰ। চ' কেই নম্বৰ হ'ব ফৰ্মুলা? 5। টেন a প্লাছ বি, এইটো হ'ব টেন এ প্লাছ টেন বি, হৈ গ'ল 1 মাইনাছ টেন এ টেন বি, ঠিক আছে। 6 নম্বৰত হ'ব টেন এ মাইনাছ বি, একেই চাইনবিলাক উল্টাই দিব লাগিব, মানে চিনবিলাক টেন এ, এইকেইটা প্লাছ আছে ন, এইকেইটা মাইনাছ, ঠিক তেনেকৈ 1, এইকেইটা মাইনাছ আছে, এইকেইটা প্লাছ, টেন এ টেন বি, হৈ গ'ল। চ' আমি চাইন কছ টেন প্লাছ 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 মাইনাছ 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 চব চালোঁ ফৰ্মুলা। চ' গোটেই 6টা ইম্পৰ্টেণ্ট, এইকেইটা বেছিক হয়, এইকেইটা জাষ্ট ষ্টাৰ্ট হৈছে ফৰ্মুলা। এতিয়া আৰু ফৰ্মুলা আহিব, চাই থাকা। ইয়াৰ পিছত তোমালোকে 7 নম্বৰত জানিব লাগিব কট, কট এ প্লাছ বি, কট, কট মানে 1/10 হয়। চ' কট এ প্লাছ বিটো কেনেকৈ? কট এ কট বি, কট বি মাইনাছ 1 ডিভাইডেড বাই কট এ প্লাছ কট বি, এইটো ঠিক তেনেকৈ যদি 8 নম্বৰত চোৱা কট এ মাইনাছ বি, সেইটো হ'ব চিনবিলাক উল্টাই দিলে হ'ল, কট এ কট বি প্লাছ 1, তাৰপিছত কট বি মাইনাছ কট এ, এইটো হৈ গ'ল এনেকৈ। চ' 8টা ফৰ্মুলা পালা এতিয়ালৈকে, এইকেইটা মনত ৰাখিবা। ইয়াৰ পিছত চাবা, ইয়াৰ পিছত এতিয়া 9 নম্বৰটো চাবা, কছ 2a, কছ 2a ফৰ্মুলাটো কি জানানে? কছ স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ, ঠিক আছে, কছ স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ। এতিয়া এইটো কেনেকৈ আহিল সেইটো জানিব লাগিব, আৰু এইটো এনেকৈ ইকুৱেল টু এইটোও হয়, 1 মাইনাছ টেন স্কুৱেৰ এ ডিভাইড বাই 1 প্লাছ টেন স্কুৱেৰ এ, এইটো হয়। এইটো 9 নম্বৰ ফৰ্মুলা, মনত ৰাখিবা। এইটো মানে এইটোও হয় আৰু এইটোও হয়। এতিয়া চাবা এইটো কেনেকৈ কৰে। কছ 2a, কছ 2aটো এনেকৈ লিখিব পাৰি, কছ এ প্লাছ এ, ঠিক আছে। এতিয়া কছ এ প্লাছ বি ফৰ্মুলাটো মই কৈছিলোঁ নহয়, কছ এ প্লাছ বি কি আছিলে? কছ এ কছ বি মাইনাছ চাইন এ চাইন বি, সেনেকৈ আছিলে। এতিয়া কছ এ প্লাছ এ, মানে এ জেগাটো এ আৰু বি জেগাটো এ আছে, চ' এতিয়া এনেকৈ লিখিব পাৰি, কছ এ ইনটু কছ এ মাইনাছ চাইন এ ইনটু চাইন এ, চ' এইটো কৰি দিলে কি হ'ব? কছ স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ, ঠিক আছে। এইটো হৈ গ'ল কছ 2a ফৰ্মুলাটো, ঠিক আছে, তেনেকৈ লিখে। এতিয়া চাবা এইটো কেনেকৈ আহিছে, সেইটো কেনেকৈ আহিছে সেইটোও জানিব লাগিব। চ' এতিয়া সেইটো কেনেকৈ আহিছে চাবা, কছ 2a মানে কি আছে? কছ স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ, এতিয়া এইটো এনেকৈ লিখিব পাৰি, কছ স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ ডিভাইডেড বাই কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ, লিখিব পাৰি হয় নহয়? কাৰণ এইটো ইকুৱেল টু 1 হয়, এইটো ইকুৱেল টু 1, চ' এইটো এনেকৈ লিখিব পাৰি। চ' এতিয়া আমি কি কৰিম, দুইফালে ডিভাইডেড বাই কছ স্কুৱেৰ এ, এইটো দি ডিভাইড কৰি দিয়া। চ' এইটোৱে যদি এইটোক ডিভাইড কৰে 1 থাকিব, মাইনাছ এইটো চাইন বাই কছ আহিব, মানে টেন স্কুৱেৰ এ, ঠিক তেনেকৈ তলত কছ স্কুৱেৰ এ আৰু কছ স্কুৱেৰ এ ডিভাইড কৰিলে 1 প্লাছ এইটো টেন স্কুৱেৰ এ, ঠিক আছে। চ' এইটো হৈ গ'ল তোমালোকৰ ফৰ্মুলাটো। কেনেকৈ আহিছে দেখাই দিছোঁ, ফৰ্মুলাটো মনত ৰাখিবা। ইয়াৰ পিছত জানিব লাগিব চাইন 2a, 10 নম্বৰ ফৰ্মুলা, চাইন 2a, ইয়াৰ ফৰ্মুলাটো হ'ল
2 sin A cos A, ঠিক আছে। আৰু 10ত লিখিলে 2 tan A divided by 1 plus tan square A, এইটো কেনেকৈ আহিছে? sin A plus B, ফৰ্মুলাটো কি কৈছিলোঁ? sin A cos B plus cos A sin B, ঠিক আছে। এতিয়া ইয়াত sin 2A আছে, 2A টো এনেকৈ লিখিব পাৰি sin A plus A বুলি লিখিব পাৰি। চ' sin A cos B জেগাত A আছে, চ' A লিখিবা প্লাছ cos A sin A। এতিয়া এইটো চোৱা sin A cos A আছে, ইয়াতো sin A cos A আছে, মানে কি হ'ব 2 sin A cos A হৈ গ'ল তেনেকৈ। এতিয়া এইটো কেনেকৈ আহিছে? এইটো চাব লাগিব। চ' এইটো কেনেকৈ আহিব? sin 2A ইকুৱেল টু 2 sin A cos A ডিভাইডেড বাই sin square A plus cos square A লিখি দিলোঁ, কাৰণ এইটো ইকুৱেল টু 1 হয়। এতিয়া দুইফালে কিহেৰে ডিভাইড কৰিব লাগিব? দুইফালে cos square A ৰে ডিভাইড কৰা, মানে ওপৰত আহিব 2 sin A cos A ডিভাইডেড বাই cos square A, তলত sin square A প্লাছ cos square A, দুইফালে ডিভাইড কৰি দিছোঁ। এতিয়া চাবা ওপৰত cos A এইটোক স্কুৱেৰক কাটিলে cos A থাকিব, আৰু sin A বাই cos A মানে tan, তো 2 tan A হ'ল। এতিয়া তলত চোৱা sin square A ডিভাইডেড বাই cos square A মানে কি হ'ব? tan square A প্লাছ cos square A আৰু cos square A কাটি যাব, মানে 1 থাকিব এইটো, আৰু এইটো আমি ফৰ্মুলাত লিখিছোঁ, ঠিক আছে। চ' 10টা ফৰ্মুলা এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু আছে কিন্তু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। ধুনীয়াকৈ লিখি লিখি গৈ থাকা এটা এটাকৈ। ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰৰ ফৰ্মুলাটো হ'ল tan 2A। চ' tan 2A মানে কি জানানে? 2 tan A ডিভাইডেড বাই 1 মাইনাছ tan square A। এইটো কেনেকৈ আহিছে চাবা। tan 2A মানে আমি ফাৰ্ষ্ট tan A plus B ফৰ্মুলাটো লিখি লওঁ। A plus B ফৰ্মুলাটো কি আছিলে? tan A plus tan B 1 মাইনাছ tan A tan B, ঠিক আছে। এতিয়া tan A plus B মানে এইটো। এতিয়া আমাৰ ইয়াত কিমান আছে? tan A plus A এইটো আছে। চ' ওপৰত লিখিবা tan A প্লাছ tan B মানে tan A আহিব, কাৰণ B জেগাতে আছে। ঠিক তেনেকৈ 1 মাইনাছ tan A ইনটু এইটো B আছে, ইয়াতেই হ'ব tan A। চ' ওপৰত কিমান আহিব? 2 tan A, তলত আহিব 1 মাইনাছ tan square A হৈ গ'ল। চ' এইটো হ'ল tan 2A ৰ ফৰ্মুলা, মনত ৰাখিবা। tan 2A ৰ ফৰ্মুলা এইটো, ঠিক আছে। এতিয়া চাবা 12। এতিয়া আমি 3A ৰ ফৰ্মুলাবিলাকো চাব লাগিব। sin 3A কিমান হয়? cos 3A আৰু tan 3A কিমান হয়, ঠিক আছে। চ' sin 3A মানে কিমান হয় জানানে? 3 sin A মাইনাছ 4 sin cube A। ফৰ্মুলা মনত ৰাখিব লাগিব, ইয়াৰ উপায় নাই। ঠিক তেনেকৈ cos 3A 4 cos cube A মাইনাছ 3 cos A হ'ল। আৰু tan 3A মানে 3 tan A মাইনাছ tan cube A ডিভাইডেড বাই 1 মাইনাছ 3 tan square A। এইকেইটা 3A ৰ কাৰণে, এইকেইটাও মনত ৰাখিব লাগিব, ঠিক আছে। এই তিনিটা 14লৈকে হ'ল। নেক্সট আৰু 4টা ফৰ্মুলা আছে লাষ্ট, NCERT বুকৰ। তো আৰু 4টা ফৰ্মুলা আছে লাষ্ট, চাবা। 15 16 17 আৰু 18 আৰু 4টা লাষ্ট আছে। চ' আমি যদি লিখোঁ cos A প্লাছ cos B, ইয়াৰ ফৰ্মুলাটো কি জানানে? 2 cos A প্লাছ B বাই 2 cos A মাইনাছ B বাই 2 হৈ গ'ল। সেইটো হ'ল। ঠিক তেনেকৈ যদি লিখা cos A মাইনাছ cos B হয়, ঠিক আছে, তেতিয়া কি হ'ব? -2 sin A plus B by 2
sin a minus b by 2 এইটো হ'ল ঠিক আছে ঠিক তেনেকৈ যদি লিখা sin a plus sin b so এইটো কিমান হ'ব 2 sin a plus b by 2 cos a minus b by 2 হ'ল ঠিক তেনেকৈ sin a minus sin b হ'ল এতিয়া কি হ'ব 2 cos a plus b by 2 sin a minus b by 2 হৈ গ'ল so তেনেকৈ কৰা হয় ঠিক আছে so এইকেইটা ফৰ্মুলা কিন্তু ইম্পৰ্টেণ্ট হয় কুৱেশ্যনত এইবিলাক বস্তু ইউজ হ'ব এই চাৰিটা মনত ৰাখিব গোটেইকেইটা মনত ৰাখিবই লাগিব so I hope তোমালোকৰ এই 18টা ফৰ্মুলা 1 পৰা 18 লৈকে সব লিখি ৰাখিবা আৰু সদায় মনত ৰাখিবা ট্ৰাই কৰিবা এতিয়া তোমালোকৰ বুকৰ কিছুমান এক্সাম্পল কৰাই দিম এক্সাম্পল নম্বৰ 11 তো ফাৰ্ষ্ট ইজি পৰা ষ্টাৰ্ট কৰিছো এক্সাম্পল নম্বৰ 11 ইয়াত আছে sin 15 ডিগ্ৰী কিমান হয় সেইটো উলিয়াব লাগে sin 15 ডিগ্ৰী এটা আমি sin 15 ডিগ্ৰী ভ্যালু বিলাকটো নাজানো আমি কিহৰ জানো 0 ডিগ্ৰী 30 45 60 আৰু 90 এইকেইটা ভ্যালুহে জানো এটা আমি 15 টো উলিয়াব লাগে সো ইয়াত কি ইউজ হ'ব ফৰ্মুলা ইউজ হ'ব ফৰ্মুলা কেনেকৈ ইউজ হ'ব 15 ডিগ্ৰী টো এইকেইটা বস্তু ইউজ কৰি আনিব পাৰি নেকি চাবা মই যদি 60 পৰা 45 কৰো বা 45 পৰা 30 মাইনাস কৰো কিমান হ'ব 15 বা 60 পৰা 45 কৰিলে 15 আহিব গতিকে যিকোনো এটা কৰিলে হ'ল ঠিক আছে গতিকে আমি sin 15 ডিগ্ৰী টো কেনেকৈ লিখিব পাৰো 45 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী ঠিক আছে হেতু ইউজ কৰি এতিয়া উলিওৱা হ'ব মই লিখিলো sin 15 ডিগ্ৰী ইকুৱেল টু sin 45 minus 30 এটা sin a minus sin b sin a minus b এই ফৰ্মুলা অলপ আগত কৈছিলো কি আছিল sin 45 ডিগ্ৰী cos 30 ডিগ্ৰী minus cos 45 জাস্ট ফৰ্মুলা এপ্লাই কৰিছো sin 30 সো এটা sin 45 মানে 1/√2 cos 30 মানে কিমান আছিল √3/2 minus cos 45 ডিগ্ৰী মানে 1/√2 আৰু sin 30 মানে হাফ হৈ গ'ল সো এটা ইয়াত 2√2 আছে ইয়াতো 2√2 আছে কমন লৈ লো 2√2 ওপৰত আহিব √3 - 1 এটাই হ'ল आंसर একদম সহজ হয় তুমি যদি ফৰ্মুলা মনত ৰাখা আৰু এইবিলাক cos 45 sin 30 এই ভ্যালু বিলাক মনত থাকিব লাগিব যদি মনত নাই টেবুলটো মনত ৰাখাৰ টেকনিক আছে তলত ডেসক্ৰিপচনত শৰ্টকাটটো আছে চাই লব পাৰা sin 30 cos 45 এইবিলাক ভ্যালু মনত ৰাখাৰ শৰ্টকাট ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট এক্সাম্পল নম্বৰ 12 ইয়াত কিমান ডিগ্ৰী কিমানৰ ভ্যালু উলিয়াব লাগে 10 13 pi by 12 ইয়াৰ উলিয়াব লাগে 10 13 pi by 12 এটা এটো কেনেকৈ লিখিব পাৰি 10 13 pi জায়গাত 12 pi plus pi তেতিয়া 13 pi হ'ব divided by 12 সো এটা যদি কৰো কিমান হ'ব 10 12 এৰে এটুক কাটিলে pi থাকিব প্লাস এফালে আহিব pi by 12 ঠিক আছে এটা pi মানে কিমান হয় 10 pi মানে pi মানে এটো তোমালোকে ডিগ্ৰীত লিখি লব পাৰা মানে কিমান হ'ব 10 180 ডিগ্ৰী প্লাস pi by 12 মানে 180 divided by 12 এটো যদি ইয়াক কাটা 15 থাকিব মানে কিমান আহিব 10 180 ডিগ্ৰী প্লাস 15 ডিগ্ৰী এতিয়া এটো 180 আছে মই অলপ আগত কৈছিলো কি যদি এটো ইভেন থাকে 10 to 10 আহি যাব মানে 10 15 এটা প্লাস আহিব না মাইনাস আহিব এটো চাব লাগিব a s t c 10 180 plus theta মানে 180 লৈকে এখিনি প্লাস থিটা মানে ইয়াত আহিব আৰু ইয়াত 10 পজিটিভ সো এটো পজিটিভ হ'ব 10 15 এটা 10 15 ৰ ভ্যালুটো উলিয়াব লাগে অথনি যেনেকৈ উলিয়াইছিলা 10 45 ডিগ্ৰী minus 30 ডিগ্ৰী এটা 10a minus 10b ফৰ্মুলা কোৱা আছে অলপ আগত ফৰ্মুলা কোৱা আছে 10a minus 10b হেতু ইউজ হ'ব কি ফৰ্মুলা আছিল 10 45 minus 10 30 divided by 1 plus 10 45 10 30 সো এটা এটো কিমান হ'ব 1 minus এটোৰ ভ্যালু কিমান আছিল 1/√3 1 plus 10 45 মানে 1 আৰু এটো 1/√3 এটো হ'ব এতিয়া ওপৰত আৰু তলত √3 টো কমন লোৱা ওপৰত কিমান হ'ব √3 এটো এলচিএম ললে √3 - 1 ঠিক তেনেকৈ তলত √3 এলচিএম ললে √3 + 1 এটো কেনসেল যাব থাকিব কিমান
√3 minus 1 divided by √3 plus 1 এনেকৈ লিখি থৈ আহিলে হ'ল এইটো হৈ গ'ল ভ্যালুটো ফাইনাল ভ্যালু ঠিক আছে ইয়াৰ পিছত সহজ কোৱেশ্চনবিলাক কৰোৱা নাই তোমালোকে নিজে কৰিব পাৰিবা ইয়াৰ পিছত এক্সাম্পল নম্বৰ 13 টো চাবা প্ৰুফ কৰিব লাগে sin x plus y divided by sin x minus y equal to 10x plus 10y 10x minus 10y এতিয়া লেফট হ্যান্ড সাইডটো কৰিম sin x plus y ফৰ্মুলা কি হ'ব sin x cos y plus cos x sin y তলত আহিব sin x cos y minus cos x sin y এটা চাবা ইয়াত 10x আছে আৰু 10y আছে গতিকে sin x ৰ জেগাত যদি 10x আনিব লাগে আমি কি কৰিব লাগিব cos x এৰে ডিভাইড কৰিব লাগিব হল সেইটো বস্তু বুজি পালা এতিয়া ইয়াত 10y আছে আৰু ইয়াত sin y আছে সো sin y পৰা 10y আনিবলৈ cos y ৰে ডিভাইড কৰিব লাগিব গতিকে আমি ওপৰত আৰু তলত কিহে ডিভাইড কৰিম cos x cos y সো ওপৰত কৰি দিয়া sin x cos y plus কি আছে cos x sin y divided by cos x cos y ঠিক তেনেকৈ তলতো sin x cos y minus cos x sin y divided by cos x cos y এটা চাবা প্ৰথম এটো এটো কৰিব লাগিব এটো আৰু এটো cos y আৰু cos y কেনসেল যাব এটো এটো থাকিব কিমান sin x by cos x মানে কি থাকিব 10x প্লাস ঠিক তেনেকৈ এটো আৰু এটো যদি ডিভাইড কৰা cos x আৰু cos x কাটা যাব থাকিব sin y by cos y মানে 10y ঠিক তেনেকৈ তলত কৰিলে 10x minus 10y আহিব ইকুৱেল টু ৰাইট হ্যান্ড সাইড একদম সহজ কোৱেশ্চন তেনেকৈ কৰিব লাগিব আই হোপ সবৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত এক্সাম্পল নম্বৰ 14 এক্সাম্পল নম্বৰ 14 টো কি কৰিব লাগে 10 3x 10 2x dot 10x এইকেইটা কি বুলি দেখাব লাগে 10 3x minus 2x minus 10x এইটো দেখাব লাগে সো এটা এইটো কেনেকৈ কৰে চাবাচোন ইয়াত 3x আছে ন এইটো এনেকৈ লিখিব লাগিব 3x equal to 2x plus x এটা দুইফালে 10 লোৱা 10 3x equal to কি হ'ব 10 2x plus x so এটা 10 3x তো এনেকৈ থাকক এইটো 10 a plus b ফৰ্মুলা মানে 10 2x plus 10x 1 minus 10 2x 10x এটা এটোৰে এটো ইনটু কৰি দিয়া এটো ইনটু হৈ যাব ক্ৰস মাল্টিপ্লাই কৰি দিলে आंसर ওলাই যাব ক্ৰস মাল্টিপ্লাই এইবোৰ কোৱেশ্চন এনেকৈ কৰে মই সব টাইপৰ কোৱেশ্চন বিলাক কৰাই দিম ঠিক আছে এতিয়া 16 কোৱেশ্চন তো 16 প্ৰুফ কৰিব লাগে কি আছে cos 7x plus cos 5x divided by sin 7x minus sin 5x ডাইৰেক্ট ফৰ্মুলা এপ্লাই হৈ আছে ফৰ্মুলাটো কি আছিল cos a plus cos b সাইডত লিখি দিছো কাৰোবাৰ যদি মনত নাই cos a plus cos b কি আছিল 2 cos a plus b by 2 তাৰপিছত cos a minus b by 2 ঠিক তেনেকৈ তলত আছে sin a minus sin b এই ফৰ্মুলা মনত ৰাখিব লাগিব ইয়া কি আছিল ফৰ্মুলাটো 2 cos a plus b by 2 তাৰপিছত sin a minus b by 2 গতিকে ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰা ওপৰত কি আহিব 2 cos কি আছে a plus b by 2 মানে 7x plus 12x sorry 7x plus 5x মানে 12x divided by 2 cos a minus b by 2 মানে cos a minus b মানে 2x by 2 ঠিক তেনেকৈ তলত 2 cos a plus b by 2 2 cos 7x plus 5x মানে 12x by 2 dot sin a minus b by 2 মানে 7x minus 5x মানে 2x by 2
এতিয়া চোৱা 2 আৰু 2 কেঞ্চেল যাব, এইটো আৰু এইটো একেই আছে, কেঞ্চেল গ'ল। ওপৰত কি থাকিল cos x, তলত কি থাকিল sin x। cos বাই sin মানে cot x, তেনেকে। ঠিক তেনেকে তোমালোকে এক্সাম্পল নম্বৰ 17, সেইটো ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিব লাগে, সেইটো পাৰিবা কৰিবলৈ, ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰিলেই হ'ল। এতিয়া মই এক্সাৰচাইজৰ কুৱেশ্যন চাম, এক্সাৰচাইজ 3.3। ফাৰ্ষ্টৰ কুৱেশ্যনখিনি কৰাই নিদিওঁ, একদম সহজ হয়। ফাৰ্ষ্ট কুৱেশ্যনখিনি প্ৰুভ ডেট, সেয়া জাষ্ট ভেলুবিলাক পুট কৰিলেই হ'ল। মই লাষ্টৰ ভিডিঅ'টোত সেইবিলাক ধুনীয়াকৈ কৰাই দিয়া আছে, লাষ্ট ক্লাছটোত কৰোৱা আছে, ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা এইখিনি বস্তু। চ' এতিয়া আমি 6 নম্বৰ কুৱেশ্যনখিনিৰ পৰা কৰিম। কুৱেশ্যন নম্বৰ 6, ঠিক আছে। কুৱেশ্যন নম্বৰ 5টো এটা দেখাই দিছোঁ, ধৰা চাইন 75 ডিগ্ৰী কিমান আছে এইটো উলিয়াব লাগে। অথনি যেনেকৈ শিকাইছিলোঁ, চাইন 75টো 90 মাইনাছ 15 কৰিলে আহে। 90 মাইনাছ 15 মানে 75। চ' চাইন এ মাইনাছ বি ফৰ্মুলা, চাইন 90 ডিগ্ৰী কছ 15 ডিগ্ৰী, হয় 90 মাইনাছ, এইটো নহ'ব, চাইন 75 ডিগ্ৰী, সেইটো উলিয়াব লাগে। কেনেকৈ কৰিবা, 75 ডিগ্ৰী মানে 45 প্লাছ 30, তেতিয়া 75 হ'ব। চাইন 45 প্লাছ 30, কাৰণ আমি 45 আৰু 30 ভেলুহে জানো। চ' চাইন এ প্লাছ বি মানে চাইন 45 কছ 30 প্লাছ কছ 45 চাইন 30। চাইন 45 মানে 1/√2, কছ 30 মানে √3/2, প্লাছ কছ 45 মানে 1/√2, চাইন 30 মানে হাফ, সেইটো 2√2 ডিভাইডেড বাই √3 প্লাছ 1, সেইটো। ঠিক তেনেকৈ 10-15 সেইটো উলিয়াব পাৰিবা, অলপ আগত উলিয়াইছিলোঁ 10-15ৰ ভেলু, তেনেকৈ উলিয়ালে হ'ল। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা কৰিম। বহুত কুৱেশ্যন আছে। কুৱেশ্যন নম্বৰ 6, এই গোটেইবোৰত জাষ্ট ফৰ্মুলাবিলাকে এপ্লাই হৈছে, ঠিক আছে। চ' কুৱেশ্যনবোৰ তোমালোকে নিজে ট্ৰাই কৰিবা, যোনটো কুৱেশ্যন নোৱাৰা কমেণ্টত লিখি দিলেই হ'ল, যে কমেণ্টত লিখি দিবা যে এইটো নম্বৰ কুৱেশ্যনটো কৰাই দিয়ক, এক্সাৰচাইজ 3.3 এইটো নম্বৰ কুৱেশ্যনটো কৰাই দিয়ক, তেতিয়া কৰাই দিম, কাৰণ অলৰেডি চব ফৰ্মুলা শিকাই দিয়া আছে, ঠিক আছে। আৰু ইয়াত চব ফৰ্মুলা এপ্লাই হৈ আছে। চব যোনে যোনটো কুৱেশ্যন নোৱাৰে এক্সাৰচাইজ 3.3 কমেণ্টত লিখি দিলে মই নেক্সট ক্লাছত সেই কুৱেশ্যনটো কৰাই দিম, ঠিক আছে, বিকজ চব ফৰ্মুলা এপ্লাই হৈ আছে। এতিয়া নেক্সট ক্লাছত ইয়াৰ পিছৰখিনিৰ পৰা ষ্টাৰ্ট কৰিম 3.4লৈকে।